নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰাজ্যৰ লাখ লাখ পৰিয়ালে পাব চৰকাৰী পকী ঘৰ। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ, কিয়নো নতুনকৈ 1 কোটি পৰিয়ালে পাব চৰকাৰী ঘৰৰ লগতে অহা 10 তাৰিখে অৰুণোদয় আঁচনি 3.1ৰ জৰিয়তে মহিলাসকলৰ বেংকত সোমাব 3,000 টকা। লগতে হাজাৰ হাজাৰ মহিলাৰ নাম কৰ্তন কৰিব অৰুণোদয় আঁচনিৰ পৰা। কোনসকল মহিলা লাভ কৰিব টকা, এই কাম নকৰিলে নাপাব অৰুণোদয় আঁচনিৰ টকা। লগতে কৃষকসকলক প্ৰতি মাহে চৰকাৰে দিব 3,000 টকা। কিন্তু কি আঁচনি, কেনেকৈ আবেদন কৰিব সবিশেষ জানিব। লগতে ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ, কিয়নো ৰাজ্যত যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিছিলে কিবা কাৰণত তেওঁলোকৰ নামসমূহ অহা নাই, তেনেহ'লে চিন্তাৰ কোনো প্ৰয়োজন নাই। ৰাজ্যত নতুনকৈ তথা দেশত 1 কোটি পৰিয়ালে পাব চৰকাৰী পকী ঘৰ। আপডেটটো চাই লওক। আপুনিও পাব চৰকাৰী পকী ঘৰ। আৰু চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলেনে? যদি কৰা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা সুখবৰ। নতুনকৈ 1 কোটি পৰিয়ালে পাব চৰকাৰী ঘৰ। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলেনে? যদি কৰা নাই তেনেহ'লে নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ বুলি ইতিমধ্যে ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ বাবে কেনেকৈ আবেদন কৰিব, লগতে ক'ত কৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। 5বিধ নথিৰে কৰিব পাৰিব আবেদন, কিন্তু ক'ত কেনেকৈ আবেদন কৰিব আগলৈ চাওক। আবেদনকাৰীৰ আধাৰ কাৰ্ড, পৰিয়ালৰ সদস্যৰ আধাৰ কাৰ্ড লাগিব এতিয়াৰে পৰা। লগতে আয়ৰ প্ৰমাণ পত্ৰ, আবেদনকাৰীৰ সক্ৰিয় বেংক একাউণ্ট অৰ্থাৎ বেংকৰ লগত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। লগতে মাটিৰ দলিল প্ৰয়োজন হ'ব আবেদনৰ সময়ত বুলি ঘোষণা কৰিছে চৰকাৰে। আৰু প্ৰথমতে আপুনি যাব লাগিব PMAYMIS.government.in অফিচিয়েল ৱেবছাইটলৈ। লগতে আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতা নিৰ্ণয়, অৰ্থাৎ আপুনি যোগ্য হ'বনে নহয় তাৰ ওপৰত নিৰ্ভৰ কৰিব। তাৰ পাছতে আপুনি ঘৰত বহিয়ে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। আবেদন সম্পূৰ্ণ হ'লে ঘৰৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ব, অৰ্থাৎ হিতাধিকাৰীসকলৰ তালিকাত নাম আহিলে লাভ কৰিব চৰকাৰী পকী ঘৰ। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো যদি আপোনালোকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিছিলে কিবা কাৰণত আপোনালোকৰ নাম অহা নাই, তেনেহ'লে চিন্তাৰ কোনো প্ৰয়োজন নাই, কিয়নো 1 কোটি নতুনকৈ চৰকাৰী পকী ঘৰ নিৰ্মাণ কৰিব দেশত। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু যদি চৰকাৰী ঘৰ আবেদন কৰাৰ পিছত কিবা কাৰণত তেওঁলোকে পোৱা নাই বা লিষ্টত নাম অহা নাই, তেনেহ'লে চিন্তাৰ কোনো প্ৰয়োজন নাই। এতিয়াৰে পৰা লাভ কৰিব যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল আছে তেওঁলোকে চৰকাৰী পকী ঘৰ, অৰ্থাৎ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। লগতে ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমত যাতে কোনো এঘৰ পৰিয়াল কেঁচা ঘৰত থাকিব নালাগে, তাক লৈ কেবিনেটত ইতিমধ্যে ডাঙৰ ঘোষণা সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে যদি চৰকাৰী পকী ঘৰ পোৱা নাই তেনেহ'লে অতি শীঘ্ৰেই আপোনালোকৰ ওচৰ চুবুৰীয়া কম্পিউটাৰ দোকানত গৈও আবেদন কৰিব পাৰিব যদি মোবাইলত অসুবিধা হয়। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে, এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে কৃষকসকলৰ বাবে এটা সুখবৰ। আপডেটটো এবাৰ চাই লওক। প্ৰতি মাহে মাত্ৰ 55 টকা কৰি জমা কৰি পাওক 3,000 টকা। কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ আঁচনি, এতিয়াই কৰক আবেদন। প্ৰতি মাহে মাত্ৰ 55 টকাকৈ জমা কৰি পাওক 3,000 টকা কৃষকসকলে। কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ আঁচনি ৰাজ্যৰ লাখ লাখ তথা দেশৰ কোটি কোটি কৃষকৰ বাবে। এতিয়াই কৰক ইয়াৰ বাবে আবেদন, কিন্তু ক'ত কেনেকৈ আবেদন কৰিব আগলৈ চাওক। ভৱিষ্যত সুৰক্ষিত কৰিবলৈ চৰকাৰৰ PM কিষাণ মানধন যোজনা আবেদন কৰিলে লাভ কৰিব 3,000 টকা। আবেদনৰ বাবে নিৰ্ধাৰিত বয়স হ'ল 18 বছৰৰ পৰা 40 বছৰলৈকে। বয়স অনুসৰি মাহে 55ৰ পৰা 200 টকা পৰ্যন্ত প্ৰিমিয়াম কাটিব। আপুনি যিমান দিন সম পৰিমাণৰ ধন দিব কেন্দ্ৰীয় চৰকাৰে সিমান দিন পিছত আপোনালোকক, অৰ্থাৎ 60 বছৰৰ পিছত মাহে 3,000 টকা নিশ্চিত পেঞ্চন হিচাপে দিব। কৃষকৰ মৃত্যুৰ পৰিয়ালে পাব 50% পৰিয়াল পেঞ্চন। নিকটতমী অৰ্থাৎ আপোনালোকৰ ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈ পঞ্জীয়ন কৰিব পাৰিব। আধাৰ কাৰ্ড, বেংক পাছবুক আৰু মাটিৰ নথিৰে বিনামূলীয়াকৈ পঞ্জীয়ন কৰিব পাৰিব। PM কিষাণৰ কিস্তিৰ পৰাই পোনপটীয়াকৈ কাটিব পাৰিব প্ৰিমিয়াম বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে জেপৰ পৰা বেলেগকৈ পইচা দিয়াৰ কোনো অসুবিধা বা প্ৰয়োজন নহ'ব। গতিকে ৰাজ্যৰ লাখ লাখ টকা তথা দেশৰ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ, কিয়নো মাত্ৰ 55ৰ পৰা 200 টকা প্ৰতি মাহে জমা কৰি 60 বছৰ ঊৰ্ধৰ হ'লে 3,000 টকা আপোনালোকৰ বেংক একাউণ্টত কেন্দ্ৰীয় চৰকাৰে DBT যোগে প্ৰেৰণ কৰিব পেঞ্চন হিচাপে। লগতে যদি আপুনি এই আঁচনিখন আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব। আৰু ইতিমধ্যে মই যিখিনি ডকুমেণ্টছৰ কথা ক'লোঁ এইখিনি লগত নিব লাগিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে কৃষকসকলৰ বাবে।
আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনি 3.0ক লৈ নতুন এটা আপডেট দিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বহু হিতাধিকাৰীসকলৰ নাম কৰ্তন হ'ব, কিয়নো অৰুণোদয় আঁচনিৰ পৰা ৰাজ্যজুৰি চলিব সমীক্ষা। কোন কোন মহিলাসকলে বঞ্চিত হ'ব অৰুণোদয় আঁচনি 3.0ৰ পৰা। অৰ্থাৎ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, কিয়নো অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। ঘৰে ঘৰে যাব এতিয়াৰে পৰা চৰকাৰী বিষয়া, অৰ্থাৎ সকলো হিতাধিকাৰীসকলৰ ঘৰলৈ যাব চৰকাৰী বিষয়া। হিতাধিকাৰীসকলৰ হ'ব পুনৰীক্ষণ, লগতে সোমাব নতুন হিতাধিকাৰীসকলৰ নাম, অৰ্থাৎ এতিয়াৰে পৰা নতুন হিতাধিকাৰীসকলৰ নাম সোমাব। হিতাধিকাৰীসকলৰ তালিকাত হ'ব ডাঙৰ সাল সলনি, অৰ্থাৎ পূৰ্বৰ দৰে নহ'ব বুলি ঘোষণা কৰিছে। লগতে যোগ হ'ব নতুন নিয়ম। নতুন নিয়মৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা হিতাধিকাৰীসকলে। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক লৈ চলিব সমীক্ষা বুলিও ঘোষণা কৰিছে। লগতে হিতাধিকাৰীসকলে ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। লগতে আৰ্থিক অৱস্থা উন্নত হোৱা মহিলাসকলৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। অৰুণোদয় আঁচনি পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে তেওঁলোকৰ নাম কৰ্তন কৰিব। লগতে বাদ পৰি যোৱা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগ ব্যক্তিক নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব। লগতে অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। যদি আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক নকৰে, তেনেহ'লে আগষ্ট মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকাৰ পৰা আপোনালোকে বঞ্চিত হৈ থাকিব। যদি আপোনালোকে আগষ্ট মাহৰ অৰুণোদয় আঁচনি ধন লাভ কৰিম বুলি ভাবিছে, অতি শীঘ্ৰেই বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক ৰাখক। যিহেতু এই টকাসমূহ অসম চৰকাৰে ডিবিটি যোগে হিতাধিকাৰীসকলৰ, অৰ্থাৎ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ প্ৰেৰণ কৰিব। তাৰ বাবে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক থাকিলেহে এই টকাটো লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, যিসকলৰ বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক থাকিব তেওঁলোকেহে লাভ কৰিব এই টকা। লগতে হাজাৰ হাজাৰ মহিলাৰ নাম কৰ্তন কৰিব, যিসকলৰ আৰ্থিক অৱস্থা উন্নত হৈছে বা যিসকলে চৰকাৰী চাকৰি পাইছে। গতিকে অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ আপডেট আছিলে, এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব 5টাকৈ আঁচনিৰ সুবিধা। আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ মহিলাসকলৰ বাবে 5খন অভিলাষী আঁচনি: স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। লগতে কোনসকল হিতাধিকাৰীসকলে লাভ কৰিব এই 5খনকৈ আঁচনিৰ সুবিধা। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলেখী আঁচনি আৰম্ভ কৰিছে চৰকাৰে। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলাসকলে লাভ কৰিব আঁচনিখিনিৰ সুবিধা। টেইলাৰিঙৰ লগত জড়িত মহিলাসকলৰ বাবেও আছে এখন বিশেষ আঁচনি। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে বিশেষ সুবিধা। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি, লগতে অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি। লগতে এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব যোগ্য হিতাধিকাৰীসকলক। লগতে মহিলাসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব। হস্ততাঁত শিল্পীৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। লগতে তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধাও কৰি দিব এই আঁচনিয়ে। লগতে 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ কৰিছে চৰকাৰে। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত। কন্যাৰ 21 বছৰ সম্পূৰ্ণ হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব ধন। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰত মহিলাৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি আৰম্ভ কৰিছে চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে আবেদন। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰতি মাহে 1,250 টকা। আহিবলগীয়া সময়ত এই টকাটো 3,000 টকা পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হ'ব। গৃহিণীসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰম্ভ কৰিছে চৰকাৰে। এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰ। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড থকা গৰাকীসকলৰ বাবে এটা সুখবৰ, কিয়নো ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও আপোনালোকে এতিয়াৰে পৰা লাভ কৰিব এই 5টাকৈ আঁচনিৰ সুবিধা। লগতে অৰুণোদয় আঁচনি হওক বা চৰকাৰী ঘৰ হওক বা কৃষকসকলৰ বাবে 3,000 টকা প্ৰতিমাহে দিব বা ৰেচন কাৰ্ড থকা পৰিয়ালে এই 5বিধকৈ আঁচনি লাভ কৰিব। যদি এইকেইটাৰ বিষয়ে কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলা তথা সকলো ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলত নতুনকৈ আহিছে চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।